আজি কোকৰাঝাৰ যেটো মেইন মাৰ্কেট ইয়াত যেটো ফিশ মাৰ্কেট ইয়াৰ কাৰণে এটা বিল্ডিং নিৰ্মাণ কৰা হৈছিল। এই বিল্ডিংটো আজি মুকলি কৰা হৈছে। 1 কোটি টকাতকৈ অধিক এটা ফান্ড লৈ পেলাই ইয়াত এটা হাইজেনিক ওয়েল মেনেজ আৰু ওয়েল মেইনটেইন এটা মাৰ্কেট ইয়াত ফিশৰ কাৰণে বনোৱা হৈছে। আৰু বহুত বছৰৰ পৰা এইটো এটা ডিমান্ড আছিল ৰাইজৰ যে আগতে মাৰ্কেটখন খুব জনাজীৰ্ণ ওপেন টাইপৰ আছিল আৰু গোটেই দুৰ্গন্ধ হৈ পেলাই ওচৰে পাজৰে দোকানবিলাক বহুত কষ্ট পাইছিল। গতিকে খুব হাইজেনিক আৰু ইয়াত মানে যেটো ৰানিং ৱাটাৰ ব্যৱস্থা কৰি পেলাই এইটো কৰা হৈছে। মই আশা কৰোঁ যে এই বিল্ডিংখন হৈ যোৱাৰ পিছত ফিশ মাৰ্কেটটো আমাৰ কোকৰাঝাৰ মাছমজিয়াত যিসকলে আজি দোকান পোহাৰ দিছে ওচৰে পাজৰে তেখেতসকলে এই দুৰ্গন্ধৰ পৰা ৰক্ষা পাব আৰু ভালকৈ তেখেতসকলে নিজৰ ব্যৱসায় বাণিজ্যবিলাক কৰিব পাৰিব। মই আজি বিশেষকৈ কৈছোঁ যে কোকৰাঝাৰ যিহেতু আমাৰ বড়োলেণ্ডৰ ভিতৰত মেইন টাউনখন মেইন চিটিখন কোকৰাঝাৰে হয়। চ' কোকৰাঝাৰত আমি লাহে লাহেকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে লাহেকৈ ইয়াতে স্থাপন কৰা আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে যে কোকৰাঝাৰত যোৱা 4টা বছৰত ডুৰান কাপ হৈ গ'ল। এইবাৰ ডুৰান কাপ পুনৰ হ'বলৈ গৈ আছে। ইয়াৰ লগতে নলেজ ফেষ্টিভেল হৈ গ'ল। বিভিন্ন লিগ ফেষ্টিভেলৰ আদি কৰি ডাঙৰ ডাঙৰ প্ৰগ্ৰামবিলাক হৈ আছে। আৰু একেলগে দুটা কাম হৈ আছে। এটা হ'ল ডাঙৰ অডিটৰিয়াম আৰু এটা নিৰ্মাণ হৈ আছে কোকৰাঝাৰ টাউনৰ একদম মাজতে। আৰু লগতে আমাৰ যেটো সাই ষ্টেডিয়াম আছে ইয়াৰ ওচৰতে ষ্টেট অফ আৰ্ট গেষ্ট হাউচো নিৰ্মাণ হৈ আছে। অহা 1 মাহ 1.5 মাহৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি যেটো 100 কোটিতকৈ বেছি আমাৰ ফান্ড দি পেলাই কোকৰাঝাৰত নতুন এটা ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। এই ষ্টেডিয়ামৰো আধাৰশিলা স্থাপন কৰিবলৈ আমি সাজু কৰি আছোঁ। গতিকে আজিৰ সময়ত আমি দেখিলোঁ যে কোকৰাঝাৰত NCC আমাৰ যেটো লোৱাৰ আসামত ধুবুৰীৰ পৰা চলাইছিলে এতিয়া কোকৰাঝাৰত আমাৰ ইউনিটটো আহি গ'ল বড়োলেণ্ডৰ কাৰণে। ইয়াত আমি হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ স্পৰ্টছৰ কাৰণে যেটো অভিনৱ বিন্দ্ৰা ডাঙৰীয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ পেলাই সেইটোও স্থাপন কৰা হৈ গ'ল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আহি গৈছে। ড্ৰেইন চাফাৰ কাম চলি আছে। মাষ্টাৰ প্লেনৰ কাম হৈ গৈছে। তেনেকুৱা বিভিন্ন কামবিলাক কোকৰাঝাৰ টাউনত যোৱা 4টা বছৰত হৈছে। আৰু এটা দুটা বছৰত যিমান গলি আছে যিমান ইয়াতে বাইলেন আছে ইয়াৰ ৰাস্তাখিনিও সম্পূৰ্ণভাৱে নিৰ্মাণ কৰাৰ কাৰণে আমি কামখিনি আগবঢ়াইছোঁ। কিন্তু যেটো মই গম পালোঁ মেইন ড্ৰেইনটো এইটো একচুৱেলি ইৰিগেশ্যন ড্ৰেইন আছিলে। কিন্তু ইয়াত যেটো 12 মাহে যেটো পানী ফ্ল' হ'ব লাগে এইটো ক'ৰবাত নহয় ক'ৰবাত ব্লক হৈ আছে। তো এইবাৰ আমি যোৱা 1 মাহৰ ভিতৰত এটা ছাৰ্ভে কৰিছিলোঁ আৰু তাত দেখিবলৈ পালোঁ যে ৰেল লাইনৰ জেগাটো যেটো কালভাৰ আছে এইটো বহুত সৰু হৈছে। তো সেইটো অলৰেডি ৰেলৰ লগত আমি লেটাৰ লিখা হৈছে। চ' এইটো অলপ যদি যেটো ৰেল ট্ৰেকটো পাছ কৰাৰ কাৰণে যদি যেটো আমাৰ কালভাৰ আছে এইটো ডাঙৰ যদি হৈ যায় আৰু লগতে আউটলেটটো বাহিৰৰ পৰা ওলোৱাৰ কাৰণে ইতিমধ্যে ছাৰ্ভে হৈ গৈছে। চ' এই গোটেই কামখিনি হৈ গ'লে মেক্সিমাম উইদিন 1 ইয়াৰ কোকৰাঝাৰৰ যেটো ফ্লাছ ৱাটাৰৰ যেটো প্ৰব্লেম বা যেটো মানে বানপানী অলপ চলপ হয় এইটো মানে সম্পূৰ্ণভাৱে সমাধান হৈ যাব। স্যাৰ মেইন ড্ৰেইনটো যেটো আছে মানে তেজপুৰৰ পৰা প্ৰায় নাৰাবাৰীলৈকে সবে মানে ওপৰত কংক্ৰিটৰ কিবা স্লেব দি কিনে দোকান বনোৱা আৰম্ভ কৰে। মানে চাফা কৰাৰ অসুবিধা হৈ গৈছে। সেইটো আমি সিদিনা চাইছোঁ। ইয়াৰ কাৰণে আমাৰ মিউনিচিপালিটিক আমি এক্টিভ কৰি দিছোঁ যাতে ইহঁতে অলপ লেটাৰ চেটাৰ লিখা মেলা কৰে। আৰু মই দেখিছোঁ নিজে বহুত মানুহবিলাকে নিজৰ ঘৰৰ ওচৰত ডাম কৰি পেলাই নিজৰ জাবৰ জোঁথৰবিলাক ড্ৰেইনতে পেলাই আছে। তো সেইকাৰণে এইবাৰ আমি চাফা কৰিছোঁ। আৰু মিউনিচিপালিটিৰ তৰফৰ পৰা কিছুমান ইয়াত সিদ্ধান্ত লৈছে আমাৰ আৰবানৰ পৰা যে কিছুমান জেগাত ফেঞ্চিঙো কৰা হ'ব যাতে তেখেতসকলে এই ৱেষ্টবিলাক তাতে পেলাব নোৱাৰে। এটা ভাল ঘোষণা বঙাইগাঁও মেডিটেক এলাইড হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ DMLT লেবৰেটৰী টেকনিচিয়ান, এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান, ECG টেকনিচিয়ান, ফাৰ্মাচী এছিষ্টেণ্ট, ডেণ্টেল হাইজিনিষ্ট, ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নাম ভৰ্তি কৰাটো এতিয়া চলি আছে। নাম ভৰ্তি কৰাৰ বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব। मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइड हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन, एक्स-रे एंड इमेजिंग टेक्निशियन, ECG टेक्निशियन, फार्मासी एसिस्टेंट, डेंटल हाइजिनिस्ट, इमार्जेंसी टेक्निशियन आरो नार्सिं केयर एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ। मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन।